ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি নৱেম্বৰ মাহৰ 6 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজি তিথি হ'ব কৃষ্ণ প্ৰতিপদ তিথি আজি নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ আজি যোগ হ'ব বৃহস্পতিপাত যোগ আজি কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব মেঘ ৰাশি তাৰ পিছতে বৃষ ৰাশি আৰম্ভ হ'ব আজি জন্মত মেঘ ৰাশি সত্যবন মতান্তৰে বৈশ্যবন নৰগণ মৰণৰ দুখ নাই আজি সূৰ্য উদয় হ'ব 5:38 সূৰ্যাস্ত সম হ'ব 4:35 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি সাৱধানে থাকিবলগীয়া ৰাশি কেইটা হৈছে মেঘ ৰাশি কৰ্কট ৰাশি আৰু বৃশ্চিক ৰাশি আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ ৰাশিফল কেইটানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব আপুনি বিভিন্ন কাম কাজ আৰু দায়িত্বত ব্যস্ত থাকিব পৰিয়ালৰ সদস্যৰ সহায়ও লাভজনক হ'ব বুলি কৈছে বহিৰাজ্যৰ কোনোবা এজনৰ পৰাও গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব গতিকে গুৰুত্ব সহকাৰে বিবেচনা কৰক বুলি কৈছে ভূমি সম্পৰ্কীয় বিষয়ত কিছু বাধা আহিব পাৰে কিন্তু চেষ্টা কৰি থাকিব সময়ত সেইবোৰ সমাধান হ'ব আনৰ সমস্যাৰ পৰা আঁতৰি থাকক নহলে তেওঁলোকে আপোনালোকক বিপদত পেলাব পাৰে ঘৰখনত কিছুমান ব্যস্ততাৰ পৰিস্থিতি হ'ব পাৰে আজি আপোনালোকৰ কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ প্ৰতি আপোনালোকৰ আস্থা আৰু ন্যায়্যই ব্যৱহাৰে তেওঁলোকৰ দক্ষতাৰ বৃদ্ধি কৰিব উন্নতি সুযোগৰ সৃষ্টি কৰিছে আপুনি হয়তো চৰকাৰী চাকৰি নিযুক্তি লাভ কৰাৰ যিসকলে লাভ কৰিছে বিশেষকৈ তেওঁলোকে বহুত কষ্টৰ প্ৰয়োজন হ'ব স্বামী স্ত্ৰীৰ সমন্বয় ঘৰখনত বিশেষকৈ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব ইয়াৰ দ্বাৰা দিনটোৰ প্ৰথম ভাগত আন্তৰিক সম্পৰ্ক অটুট থাকিব দিনটোৰ দ্বিতীয়াত যুৱক যুৱতীসকলে প্ৰেমৰ লগত জড়িত হৈ নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰাটো উচিত নহয় সুষম আৰু সংগঠিত খাদ্য আৰু দৈনন্দিন ৰুটিন বজাই ৰাখক পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰ্থিক পৰিকল্পনা বিবেচনা কৰা হ'ব কিন্তু বিনিয়োগৰ পৰিকল্পনা হ'ব পাৰে বুলি কৈছে পৰিয়ালৰ সৈতে বজাৰ কৰি উপযোগ্য সময় কটাব বা খৰচৰ চিন্তা লাঘৱ হ'ব ছাত্ৰ ছাত্ৰীসকলে দিনটো দ্বিতীয়াত পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগে গুৰুত্ব দিব লাগে একে সময়তে আজিৰ দিনটোত সৰু সৰু কথাত খং উঠিলে বা খং কৰিলে ভাল নহয় আপোনালোকৰ নিজৰ বাবে বা আনৰ বাবেও ঘনিষ্ঠ আত্মীয়ৰ লগত বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আজি আৰ্থিক কাম কাজতো গুৰুত্ব দিয়াটো প্ৰয়োজন অপ্ৰয়োজনীয় ভ্ৰমণ যিমান পাৰে পৰিহাৰ কৰক আৰু নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে ব্যৱসায় দিনটো দ্বিতীয়াত এজন প্ৰভাৱশালী ব্যক্তিৰ পৰামৰ্শই আজি আপোনালোকৰ নতুন মাইলৰ খুঁটি লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ীসকলৰ সৈতে বিশেষকৈ তেওঁলোকৰ পাৰ্টনাৰশ্বিপত বিশেষকৈ তৰ্ক বা মতানৈক্যৰ সম্ভৱ গতিকে সাৱধান হ'ব বৰ্তমান সময়ত সংযম আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব আজি চৰকাৰী কৰ্মচাৰীৰ দিনটো দ্বিতীয়াত বিশেষকৈ তেওঁলোকৰ কামৰ বাবে তেওঁলোকে উদ্ধতন বিষয়ৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে স্বামী স্ত্ৰীৰ মাজত কিছু সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে পৰিৱেশ উজ্জ্বল কৰিবলৈ কিছু মনোৰঞ্জন আৰু উপহাৰ দিয়াৰ পৰিকল্পনা কৰক বৰ্তমান বতৰৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে গধুৰ আৰু মছলাজাতীয় খাদ্য যিমান পাৰে আপোনালোকে পৰিহাৰ কৰি চলক বুলি কৈছে নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 1 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক বৃষ ৰাশি অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ জৰিয়তে নতুন তথ্য লাভ কৰিব যাৰ ওপৰত কাম কৰিলে আজি আপোনালোকৰ উপকাৰ হ'ব যদি আপুনি এই সময়খিনিত কোনো বাধাৰ সন্মুখীন হয় তেন্তে আপুনি আলোচনা কৰি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আপুনি বিভিন্ন বাকি থকা ধনো লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে একে সময়তে অতিৰিক্ত দায়িত্ব লোৱাৰ পৰা বিৰত থাকক অতিৰিক্ত কামে আজি আপোনালোকক মানসিক আৰু শাৰীৰিকভাৱে ক্লান্ত কৰি তুলিব পাৰে আৰ্থিক বিষয়ত আজি আপোনালোকৰ ভাই ভনীৰ লগত মতানৈক্য হ'ব পাৰে তৰ্কৰ কৰাতকৈ ধৈৰ্য ধৰিলে ভাল হ'ব অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে আজি ব্যৱসায়িক লেনদেন কৰোঁতে অতি সাৱধান হওক কোনো নথিপত্ৰ পঢ়ি নোচোৱাকৈ চহী নকৰিব এই সময়ত আপুনি কিছুমান নতুন অফাৰ লাভ কৰিব পাৰে যিকোনো ব্যৱসায়িক বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে সময়মতে পাৰিবাৰিক দায়িত্ব পালন কৰিলে সন্তুষ্টি লাভ কৰিব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সজাগ হ'ব লাগে যোগ আৰু ধ্যান ধাৰণাত অধিক গুৰুত্ব দিয়ক বুলি কৈছে দিনটো প্ৰথম ভাগত বিশেষকৈ উপযুক্ত চিকিৎসাৰ বিচাৰক যদি হেল্থৰ বেছি প্ৰব্লেম চলি আছে গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিলে অনুকূল ফলাফল লাভ কৰিব দিনটো দ্বিতীয়াত বিশেষকৈ দিনটো বেছিভাগ সময়ে সামাজিক আৰু ধৰ্মীয় কাম কাজত কিছু লোকে বহুত বেছি কটাব আৰু আপুনি নিজৰ আধিপত্য নিজে বজাই ৰাখিব পাৰিব যুৱক যুৱতীসকলে লোৱা যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভৱিষ্যতৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব দীৰ্ঘদিনীয়া যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা আপুনি সকাহ পাব
দিনটোৰ শেষৰ ফালে কিছুমান অশুভ খবৰ পালে কিবা এটা অশুভ ঘটনা ঘটিব বুলি ভয়ৰ সৃষ্টি হ'ব পাৰে। মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। কোনো কাম সম্পূৰ্ণ কৰিবলৈ যুৱক যুৱতীসকলে হয়তো কঠোৰ পৰিশ্ৰম কৰিব লাগিব। বৰ্তমান সময়ত আতংকিত নহ'ব কিয়নো সফলতাৰ নিশ্চয় লাভ কৰিব। ব্যৱসায় দিনটোৰ দ্বিতীয়াৰ্ধত জটিলতা আহিব পাৰে। এটা সম্পত্তি চুক্তি চূড়ান্ত হ'ব পাৰে। আজি আপোনালোকৰ নথিপত্ৰসমূহ নিশ্চিতভাৱে পৰীক্ষা কৰক। চাকৰি পৰিৱৰ্তনৰ বাবে যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি অনুকূল সময়। কৰ্মৰ ক্ষেত্ৰত বিবাদ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে সাৱধান হ'ব অলপ। আজি এই সময়খিনিৰ ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, সাৱধান হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ মৰ্যাদাপূৰ্ণ হৈ থাকিব। দিনটোৰ শেষৰ দল বিশেষকৈ স্বাস্থ্য সম্পৰ্কে কোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকক আৰু ডায়েবেটিছ আৰু ৰক্তচাপৰ নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব। খোৱা বোৱাৰ ক্ষেত্ৰত সংযম বা সাৱধান হওক বুলি কৈছে। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। ৰাশি পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত আপুনি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। বিবাহযোগ্য সদস্যৰ বাবে প্ৰস্তাৱ সম্ভাৱনা আছে। বহিৰাজ্য ভ্ৰমণ কৰিবলৈ চেষ্টা কৰা সকলে আজি হয়তো বাধাৰ পৰা কিছু সকাহ পাব। আজি অপ্ৰয়োজনীয় যুক্তি পৰিহাৰ কৰক। ব্যক্তিগত বিষয়ত কোনো ধৰণৰ অসাৱধানতা পৰিহাৰ কৰক। চলি থকা যিকোনো চৰকাৰী বিষয় জটিল হৈ পৰিব পাৰে। যিকোনো বিষয়ৰ ওপৰত আলোচনা কৰোঁতে উপযুক্ত শব্দ বাছি লওক। আজি আপোনালোকৰ উপাৰ্জন স্বাভাৱিক হৈ থাকিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত আপোনালোকৰ চাকৰি বা ব্যৱসায়ত কোনো নতুন উদ্যোগ আৰম্ভ কৰাটো এৰক। খঙে কিন্তু আজি আপোনালোকৰ কামত ব্ৰেঘাত জন্মাব পাৰে বুলি সচেতন হওক। দান বৰঙণিৰ ক্ষেত্ৰতো আপোনালোকে অলপ গুৰুত্ব দিব। কিছু দুখীয়া মানুহক আপোনালোকে সহায় কৰাৰ বাবেও চেষ্টা চলাব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায় লাভজনক চুক্তিৰ সম্ভৱ হ'ব পাৰে। আজি কৰ্মসংস্থাপনত থকা সকলে দিনটোৰ প্ৰথম ভাগত নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব। তেওঁলোকে ঊৰ্ধ্বতন বিষয়ৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰখনত শান্তি এটা পৰিৱেশ থাকিব বুলি কৈছে আৰু সকলো সদস্যই পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ঘৰুৱাৰ যিকোনো সমস্যা সমাধান কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কবোৰ সুখদায়ক হ'ব। ৰক্তচাপ সম্পৰ্কীয় কোনো সমস্যা থাকিলে নিজৰ যত্ন লোৱাটো প্ৰয়োজন আছে। মানসিক চাপৰ পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে আৰু কামৰ লগতে যথেষ্ট জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ। কিন্তু দিনটোৰ দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ এটা সংগঠিত ৰুটিন থাকিব আৰু সকলো কাম সময়মতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কোনো সমস্যাৰ সৃষ্টি হ'লে আজি দিনটোৰ ভাগত ঘনিষ্ঠ বন্ধু বা আত্মীয় পৰামৰ্শ উপযোগী বুলি প্ৰমাণিত হ'ব পাৰে। যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলে সুষম আচৰণে যিকোনো পৰিস্থিতিত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আদালত সম্পৰ্কে যিকোনো বিষয়ত গাফিলতি পৰিহাৰ কৰক, অন্যথা গোচৰটো আবদ্ধ হৈ পৰিব পাৰে। আজি মানসিক চাপৰ লগত জড়িত টোপনি নোহোৱাৰ ফলত মানসিক চাপ যেতিয়া হৈ থাকিব, অযথা টেনশ্যনবোৰ হৈ থাকিব, কিবা এটা কামৰ বাবে আপোনালোকে বহুত বেছি হেডেক লৈ থাকিব, টোপনি নোহোৱাৰ ফলত কিছু ভাগৰুৱা হ'ব পাৰে বুলি কৈছে বা স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি ঘটিব পাৰে। আজি কোনো সমস্যাৰ সৃষ্টি হ'লে নিশ্চয়কৈ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ লোৱাটো সহায়ক হ'ব। ব্যৱসায় দিনটোৰ দ্বিতীয়াৰ্ধত আপুনি আপোনালোকৰ ব্যৱসায়ৰ বৰ্তমান পৰিস্থিতিৰ গুৰুত্ব সহকাৰে মূল্যায়ন কৰিব লাগিব। প্ৰভাৱশালী লোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। সমৰ্থন আৰু পথ প্ৰদৰ্শনে মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰিব। আজি বিশেষকৈ যিসকল নিয়োজিত ব্যক্তি আছে, নিয়োজিত ব্যক্তিসকলে ক্লায়েণ্টৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত দিনটোৰ দ্বিতীয়াৰ্ধত সুখদায়ক সম্প্ৰীতি থাকিব, বুজাবুজি থাকিব, যাৰ ফলত পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব। কাহ চৰ্দিৰ দৰে এলাৰ্জি আজি আপোনালোকক আমনি কৰিব পাৰে। নিজৰ যত্ন লওক আৰু যদি হেল্থৰ প্ৰব্লেম হৈ আছে বা সমস্যা হৈ আছে, চিকিৎসকৰ পৰামৰ্শ লোৱাটো বহুত বেছি ভাল হ'ব। ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4। এইবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। অতিৰিক্ত কাম থাকিব বুলি কৈছে, কামৰ পেচা আপোনালোকৰ থাকিব বুলি কৈছে এই সময়খিনিত। আজি আপোনালোকৰ পৰিকল্পনা বাস্তৱায়িত হ'ব পাৰে, গতিকে আজি আপোনালোকৰ প্ৰচেষ্টা শিথিল হ'বলৈ একেবাৰে নিদিব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় উৎসৰ্গ কৰক দিনটোৰ প্ৰথম ভাগত। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে ইতিবাচক হৈ থাকিব। প্ৰতিকূল পৰিস্থিতিত খং হেৰুৱাব নালাগে। যিকোনো সমস্যাৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। বিশেষকৈ আজি ল'ৰা ছোৱালীৰ লগত কিছু সময় কটাব লাগে। বন্ধু এজনৰ পৰামৰ্শ আজিৰ দিনটোত নেতিবাচক বুলি প্ৰমাণিত হ'ব পাৰে, গতিকে পৰামৰ্শ লওঁতে সাৱধান হ'ব। আজি ব্যৱসায়িক কাম কাজ বিশেষকৈ বাধা আহিব পাৰে কাম কাজত কিছু, কিন্তু ৰাজহুৱা ব্যৱসায় আৰু কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায়ত সফল হ'ব। কামৰ পদ্ধতি কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছে। চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা কৰা হ'ব। আজি ঘৰখনত এটা সুখদায়ক আৰু সুষম পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমিক প্ৰেমিকাসকলে ডেটত যোৱাৰ সুযোগ থাকিব দিনটোৰ প্ৰথম ভাগত। অত্যধিক কামৰ বোজাই কিন্তু আজি আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গাফিলতি পৰিহাৰ কৰক আৰু প্ৰচুৰ পৰিমাণে জিৰণি লওক বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত আজি আপুনি শিথিল আৰু শান্তিপূৰ্ণ মেজাজত থাকিব। ব্যস্ততাপূৰ্ণ দৈনন্দিন জীৱনৰ পৰা সকাহ বিচাৰি পাব। আজি আপুনি অতীতৰ ভুলৰ পৰা শিকিব। অতীতত যিখিনি মিষ্টেক কৰিছে তাৰ পৰা এডুকেশ্যন হ'ব। দৈনন্দিন কাম কাজৰ উন্নতি সাধন কৰিব। যুৱক যুৱতীসকলে সময় গুৰুত্ব বুজিব লাগে আৰু ইয়াক বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰিব লাগে, যাৰ ফলত ভৱিষ্যতে ইতিবাচক ফল পোৱা যাব।
সচেতন হওক যে কিছুমান মানুহে হিংসাৰ বাবে মানহানি বা উৰা বাতৰি প্ৰচাৰ কৰিব পাৰে বা তেনেকুৱা ধৰণৰ কামত আপোনালোকে বেছি গুৰুত্ব নিদিব নিজৰ কৃতিত্বৰ বিষয়ে আনৰ লগত আলোচনা বেছি নকৰিব কিবা এটা ক্ষেত্ৰত সাকসেছ হৈছে সফল হৈছে সকলো শ্বেয়াৰ কৰিব নালাগে ঘনিষ্ঠ আত্মীয়ৰ পৰা অহা দুখজনক খবৰেও যথেষ্ট দুখৰ সৃষ্টি কৰিব পাৰে আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে দিনটো দ্বিতীয় ধাতুৰ পৰিকল্পনা কৰা হ'ব আৰ্থিক বিষয়ত সাৱধানতাৰ প্ৰয়োজন আছে আজি আপোনালোকৰ কৰ ঋণ ফাইল সম্পূৰ্ণ কৰি ৰাখক যিখিনি কাম আছে কাৰ্যৰত আপোনালোকৰ কৰ্মৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব ভুল বুজাবুজি ৰোমান্টিক সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে ইজনে সিজনৰ অনুভৱক সন্মান কৰক মানসিক চাপ আৰু নেতিবাচক পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকক মানসিক আৰু শাৰীৰিক স্বাস্থ্য বজাই ৰাখিবলৈ অধিক প্ৰাকৃতিক খাদ্য সেৱন কৰাটো প্ৰয়োজন আছে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব দিনটো সুন্দৰভাৱে পাৰ হওক সিংহ ৰাশি এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ আপোনালোকৰ যি প্ৰচেষ্টা সফল হ'ব গতিকে কঠোৰ পৰিশ্ৰম কৰক অপ্ৰয়োজনীয় কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে পৰিয়ালৰ কোনো অবিবাহিত সদস্য বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে এই সময়ত যদি আপুনি বাহনৰ ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আগতে ভালদৰে চিন্তা কৰক বুলি কৈছে তাৰ পিছতে বিশেষকৈ আপোনালোকে বাহন আদি ক্ৰয় কৰক বুলি কৈছে পৰিয়ালৰ বৃদ্ধসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো কিন্তু আজিৰ দিনটো প্ৰথম ভাগৰ পৰা গুৰুত্বপূৰ্ণ বুলি কৈছে অপ্ৰয়োজনীয় বৃদ্ধি পোৱা খৰচে আজি আপোনালোকক অলপ চিন্তিত কৰি তুলিব পাৰে ব্যৱসায়িক কাম-কাজ সংগঠিত হৈ থাকিব নিজকে বিশেষকৈ আপোনালোকে প্ৰমাণ কৰাৰ সুযোগো লাভ কৰিব শ্ৰমিক মহিলাসকলৰ বাবে দিনটো বিশেষভাৱে অনুকূল হ'ব অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত এটা সৰু ভুলৰ ফলত পৃথকীকৰণ বা সংঘাতৰ সৃষ্টি হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত ভাল সম্প্ৰীতি থাকিব দিনটো প্ৰথম ভাগত কিন্তু প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজিৰ ফলত কিছু সম্পৰ্কটো অলপ টান হ'ব পাৰে বতৰৰ বিৰূপ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰক খাদ্য আৰু দৈনন্দিন জীৱনত ভাৰসাম্য ৰক্ষা কৰিলে আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে দিনটো দ্বিতীয়ত যদি আপুনি গুৰুত্বপূৰ্ণ কামৰ বাবে ভ্ৰমণ কৰে তেন্তে আপুনি অতি সোনকালে সফল হ'ব পাৰে অনলাইন কাৰ্যকলাপৰ জৰিয়তে নতুন কৌশল আৰু দক্ষতা শিকিবলৈ এই সময়খিনি ভাল বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্বও বৃদ্ধি পাব যুৱক যুৱতীসকলৰ মাজত সফলতা বিশেষকৈ লাভ কৰিলে আপুনি বিশেষকৈ যুৱক যুৱতীসকলে অনুপ্ৰাণিত হৈ থাকিব মনত ৰাখিব যে কেতিয়াবা খৰখেদা আৰু অতিমাত্ৰা উৎসাহে সুপৰিকল্পিত ভাবি থকা যিখিনি পৰিকল্পনা সেইখিনি প্ৰকল্প এটা নষ্ট হ'ব পাৰে গতিকে অতিমাত্ৰা চিন্তা বা বেছি উৎসাহটো কাম কৰিলে নষ্ট হ'ব পাৰে প্লেনিংবোৰ লক্ষ্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ আজি আপোনালোকৰ সন্তানৰ বিশেষকৈ তেওঁলোকৰ পথ প্ৰদৰ্শন কৰি থাকিব নিশ্চয়কৈ সফল হ'ব বা সমৰ্থন কৰক বুলি কৈছে ব্যৱসায়ত কিছু উত্থান পতন হ'ব আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু আজি আপুনি আপোনালোকৰ বুজাবুজি আৰু উপযুক্ত আচৰণৰ জৰিয়তে সেইবোৰ সমাধান কৰিব পাৰিব সক্ষম হ'ব খুচুৰাৰ ব্যৱসায়ত জড়িতসকলে গ্ৰাহকৰ সৈতে ক্ষতিকাৰক সম্পৰ্ক এৰাই চলিব লাগে টাৰ্মছটো ভাল কৰি ৰাখিব লাগে বহুজাতিক কোম্পানীত কাম কৰা সকলে হয়তো কিছু ভাল খবৰ পাব পাৰে আজি আপোনালোকৰ ঘৰ আৰু পৰিয়ালক বা ঘৰখনৰ ৰক্ষণাবেক্ষণত বিশেষভাৱে সহায় কৰক পৰিয়ালৰ সদস্যক উপহাৰ দিলে আপোনালোকৰ সম্পৰ্কত অধিক সুখ কঢ়িয়াই আনিব যিকোনো পুৰণি স্বাস্থ্যজনিত সমস্যাৰ পুনৰ উত্থান হ'ব পাৰে গতিকে সাৱধান হ'ব এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক ব্যায়াম আৰু যোগাসন আদিৰ বাবে কিছু সময় উৎসৰ্গ কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি পৰিকল্পনা আৰু ইতিবাচক মানসিকতা বজাই ৰখাটো আজি আপোনালোকক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব যদি আপুনি কৰবাত ধন ধাৰে দিছে তেন্তে ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আজি মহিলাসকলৰ বাবে বিশেষভাৱে শুভ দিন হ'ব যদি আপুনি মাটি বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালোকৰ আৰ্থিক অৱস্থাৰ কথা মনত ৰাখিব কেতিয়াবা আপোনালোকৰ বিক্ষিপ্ত মনৰ অৱস্থাই সিদ্ধান্ত লোৱাটো ক্ষেত্ৰত অলপ কঠিন কৰি তুলিব পাৰে সন্তানৰ ওপৰত আজি বিবাহিত লোকসকলে অত্যধিক অনুশাসন জাপি দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰখাটো উত্তম হ'ব নিজৰ বাবে নিজৰ ঘৰখনৰ বাবে বুলি কৈছে আজি দিনটোৰ প্ৰথম ভাগত ব্যৱসায় বা বিত্তীয় ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ অধিক চিন্তা আৰু বিবেচনাৰ প্ৰয়োজন আছে অৱশ্যে কিছুমান লাভজনক পৰিস্থিতিৰো আপোনালোকৰ সৃষ্টি হ'ব যদি কোনো বিভাগীয় তদন্ত চলি আছে তেন্তে ফলাফল আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কৰ্মস্থলীত সহকৰ্মীসকলৰ লগত তৰ্ক বিতৰ্ক এৰক ঘৰতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ বাবে পৰ্যাপ্ত সময় উৎসৰ্গ কৰাটো গুৰুত্বপূৰ্ণ যদি বহুদিন ধৰি বন্ধু বা আত্মীয়ক লগ পোৱা নাই তেন্তে আজিৰ দিনটোত পৰিকল্পনা কৰক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত এচিডিটি আৰু অনিয়মিত খাদ্যাভ্যাসৰ ফলত মূৰৰ বিষ বা মাইগ্ৰেনৰ কিছু সমস্যা হ'ব পাৰে ইয়াৰ ক্ষেত্ৰত বিশেষ যত্নৰ প্ৰয়োজন আছে দিনটো দ্বিতীয় ভাগত বিশেষকৈ এই সময়খিনি আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ অনুকূল সময় এজন বিশেষ ব্যক্তিৰ কৃপাত আপোনালোকৰ সন্ধিয়াটো অতি সুখদায়ক হ'ব বুলি কৈছে আজি নতুন কথা শিকিবলৈ আৰু বুজিবলৈ সময় কটাওক খৰচ বেছি হ'ব কিন্তু আয় আপোনালোকৰ বৃদ্ধি কৰিলে কোনো সমস্যা নহ'ব আপুনি হয়তো উত্তেজিত হৈ কাৰোবাৰ লগত আপোনালোকৰ চিন্তাধাৰা
ভাগ বতৰা কৰিব পাৰে যেটো আপোনালোকৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে গতিকে সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ ভুলটো একেবাৰে কৰিব নালাগে বুলি কৈছে আপুনি হয়তো এই সময়খিনিত ধৈৰ্য হেৰুৱাব পাৰে বিশেষকৈ বেয়া মানুহৰ বা নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো উত্তম হ'ব তেওঁলোকে আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰাব পাৰে ভ্ৰমণৰ সময়ত নিজৰ সামগ্ৰীৰ যত্ন লওক কামত কঠোৰ পৰিশ্ৰমী হ'ব আগন্তুক দিনত আপোনালোকৰ এই প্ৰচেষ্টা সুফল দেখিব আজি আপোনালোকৰ যোগাযোগসমূহ শক্তিশালী কৰক আপুনি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আইনী নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে এই সময়খিনিত বিশেষকৈ আপুনি হয়তো বন্ধু বান্ধৱীৰ সৈতে পিকনিক সিনেমা বা কিবা এটা পৰিকল্পনা কৰিব পাৰে অতিৰিক্ত কামৰ বুজাই আজি আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে অলপ ভাগৰুৱা কৰি তুলিব পাৰে মানসিক চাপ যিমান পাৰে আঁতৰাওক নিজৰ মনৰ পৰা আৰু কামবোৰ ইজিলি বা সহজভাৱে সম্পূৰ্ণ কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰক দেহেকেহে চেষ্টা কৰক নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব জয় শ্ৰী কৃষ্ণ এবাৰ হৈছে ৰাশিফল শিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপুনি বিভিন্ন কাম কাজ আৰু দায়িত্বত ব্যস্ত থাকিব দিনটো প্ৰথম ভাগত পৰিয়ালৰ সদস্যৰ সহায়ও লাভজনক হ'ব বহিৰাজ্য কোনোবা এজনৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে গতিকে কৈছে যে আজি দিনটো গুৰুত্ব সহকাৰে বিবেচনা কৰি কাম কৰিব লাগিব ভূমি সম্পৰ্কীয় বিষয়ত কিছু বাধা আহিব পাৰে কিন্তু চেষ্টা কৰি থাকিব আজি সময়ত সেইবোৰ সমাধান হ'ব আজি আনৰ সমস্যাৰ পৰা যিমান পাৰে আঁতৰি থাকক নহলে তেওঁলোকে আপোনালোকক বিপদত পেলাব পাৰে ঘৰখনত কিছুমান ব্যস্ততাৰ পৰিস্থিতি সৃষ্টি হ'ব বুলি কৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আত্মীয়ৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উত্তম হ'ব বুলি কৈছে বিশেষকৈ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজি পূৰ্বৰ যিকোনো পৰিকল্পনা বিশেষকৈ কাৰ্যকৰী কৰিবলৈ এই সময়খিনি অনুকূল সময় ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব পুৰণি কিছুমান সমস্যা সমাধান কৰিলে সকাহ পাব আপুনি কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে গতিকে আপোনালোকৰ এইখিনি ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে আজি আপোনালোকৰ সন্তানৰ বিশেষকৈ কাৰ্যকলাপত নিৰীক্ষণ কৰিব সম্পত্তি সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত সাৱধানে সিদ্ধান্ত লওক ব্যৱসায় ক্ষেত্ৰত অনুকূল আপুনি ফোন বা কল বা ইমেইলৰ জৰিয়তে গুৰুত্বপূৰ্ণ বা উপকাৰী তথ্য লাভ কৰিব পাৰে বুলি কৈছে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে বহুজাতিক কোম্পানীত বিশেষকৈ কাম কৰা সকলে অতি সোনকালে সফলতা লাভ দেখিব আজি পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ইজনে সিজনৰ অনুভৱক সন্মান কৰক ঘনিষ্ঠ সম্পৰ্ক আহিব স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে স্নায়ুৰ টান আৰু বিষ আদি আপুনি অনুভৱ কৰিব পাৰে বুলি কৈছে দৈনন্দিন জীৱনৰ পৰা কিছু সকাহ পাবলৈ আপোনালোকৰ আগ্ৰহৰ কামকাজৰ বাবে কিছু সময় উলিয়াওক ইয়াৰ দ্বাৰা আধ্যাত্মিক আৰু মানসিক শান্তি আহিব বিত্তীয় বিষয়ত বিনিয়োগ কৰাটো লাভজনক হ'ব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি থাকিব আজি সৰু সৰু কথাৰ বিশেষকৈ আপোনালোকে সন্দেহ নকৰিব সৰু সৰু সমস্যা আজি দিনটো থাকিব যাৰ ফলত আপোনালোকৰ আচৰণত কিছু বিৰক্তিকৰ সৃষ্টি হ'ব পাৰে আজি দিনটো দ্বিতীয়ত লেনদেন কৰা সময়ত সাৱধানতাৰ এৰক বুলি কৈছে কাৰণ ভুল হ'ব পাৰে আধ্যাত্মিক কামত নিয়োজিত হৈ কিছু সময় কটালে শান্তি আহিব ব্যৱসায়িক প্ৰচেষ্টাত বুদ্ধিমানৰূপে মূলধন বিনিয়োগ কৰক আজি আপোনালোকৰ কৰ্ম প্ৰবাহ আৰু কাৰ্যকলাপ বিশেষকৈ কাৰো লগত শ্বেয়াৰ নকৰিব কোনোবাই ইয়াৰ অযথা সুবিধা ল'ব পাৰে যাৰ ফলত ক্ষতি হ'ব পাৰে চৰকাৰী সেৱা আগবঢ়াসকলে সহজে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে আজি ঘৰুৱাৰ পৰিৱেশ সুষম আৰু সংগঠিত হৈ থাকিব আজি আপোনালোকৰ বৈবাহিক সম্পৰ্ক সমন্বয় আনিবলৈ একেলগে কিছু সময় কটা বুলি কৈছে বৰ্তমানৰ পৰিৱেশৰ বাবে স্বাস্থ্যজনিত বা স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ভাগৰুৱা অৱস্থাত মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি দিনটো ইচ্ছা পূৰণৰ বাবে দিন ভ্ৰমণ সুখদায়ক আৰু ফলপ্ৰসূ হ'ব সামাজিক আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনালোকৰ বৰ আগ্ৰহ থাকিব আপুনি পৰিয়াল আৰু সামাজিক সকলো দায়িত্ব ভালদৰে পালন কৰিব আজি আপোনালোকৰ প্ৰতিভাত মানুহ আপ্লুত হ'ব দিনটোৰ প্ৰথম ভাগত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি বিভ্ৰান্ত হ'ব পাৰে গতিকে সেইবোৰৰ ক্ষেত্ৰত লৰালৰি কৰাটো বা আপোনালোকৰ খৰখেদা কৰাটো এৰিব লাগিব ব্যস্ততাৰ বাবে পৰিয়াল আৰু শিশুৰ সম্পৰ্কীয় কাম-কাজৰ ক্ষেত্ৰত একেবাৰে অৱহেলা নকৰিব তেওঁলোকক পৰ্যাপ্ত সময় দিয়াটো প্ৰয়োজন আছে আজি আপোনালোকৰ উপাৰ্জনৰ উন্নতি হ'ব কিন্তু খৰচো সমানুপাতিকভাৱে বৃদ্ধি পাব আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা অনুসৰি নকৰিব পাৰে দিনটোৰ প্ৰথম ভাগত বৰ্তমান কাম-কাজৰ ওপৰত গুৰুত্ব দিয়ক আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে
নিজৰ বিবেচনা ব্যৱহাৰ কৰক পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুষম হ'ব আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ আপুনি পৰিয়ালৰ অনুমোদনো লাভ কৰিব পাৰে যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আজি আপোনালোকক বিপদত পেলাব পাৰে এই সময়ত আপুনি অতি সাৱধানে গাড়ী চলাব লাগিব দিনটো দ্বিতীয়ত এই সময়খিনি অনুকূল সময় যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব লাগিব আজি আপুনি কিছুমান মানুহক লগ পাব পাৰে যি আপোনালোকৰ বাবে সহায় বুলি প্ৰমাণিত হ'ব লক্ষ্যত উপনীত হোৱাটো আপুনি সফল হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব কোনো কামৰ বাবে আকাংক্ষিত ফলাফল নাপালে কিছু দুখৰ সৃষ্টি হ'ব পাৰে ধৈৰ্য আৰু শান্তি বজাই ৰাখক বুলি কৈছে অন্যথা আপোনালোকৰ খং আৰু নেতিবাচক কথাবোৰে আজি আপোনাৰ বাবে সমস্যাৰ সৃষ্টিহে কৰিব পাৰে অৱশ্যে বিফল হোৱাৰ পিছতো আপুনি নিৰুৎসাহিত নহ'ব আৰু পুনৰ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আজি ব্যৱসায়ত নতুন পৰিকল্পনাৰ প্ৰত্যাহ্বানসমূহে এই সময়ত আপোনালোকক উত্তেজিত কৰিব পাৰে আপুনি প্ৰকৃত নিষ্ঠা আৰু বিশেষ আপোনালোকৰ কনফিডেন্সেৰে বা উৎসাহেৰে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব মনত ৰাখিব যে আজি আপোনালোকৰ পৰিকল্পনা নিজৰ মাজতে ৰখাটো গুৰুত্বপূৰ্ণ নিয়োজিত লোকসকলে কাৰ্যালয়ত অতিৰিক্ত সময় কটাবলগীয়া হ'ব পাৰে বৈবাহিক সম্পৰ্ক সুখদায়ক হৈ থাকিব প্ৰেমৰ সম্পৰ্ক পৰিহাৰ কৰক ভুল প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হ'ব এই সময়ত নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকক আপুনি এই সময়খিনিত আজিৰ দিনটোত বিশেষকৈ আঘাতৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে সাৱধানে গাড়ী চলাওক সাৱধানে যিকোনো মেচিনাৰী বস্তু ব্যৱহাৰ কৰক বুলি কৈছে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব সেউজীয়া ৰং হ'ব আপোনালোকৰ বাবে আজি শুভ ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় শ্ৰীকৃষ্ণ এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ ধনু ৰাশি এই সময়খিনি উপকাৰী সময় মাত্ৰ অলপ কষ্ট কৰিলে আপুনি আকাংক্ষিত সফলতা লাভ কৰিব আৰু আত্মবিশ্বাসেৰে ভৰাৰ অনুভৱ কৰিব বিত্তীয় পৰিকল্পনা সফল হ'ব এই সময়খিনিত কৈছে যে বিত্তীয় পৰিকল্পনাখিনিৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পাৰিব ঘৰখনৰ মূল্যৱান সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱ ব্যয় বৃদ্ধিৰ বাবে খৰচৰ বৃদ্ধিৰ বাবে আপুনি চিন্তিত হ'ব ঘনিষ্ঠ বন্ধু বা ভাই ভনীৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে মানসিক চাপে আপোনালোকক ঠাই আগুৰি ধৰিবলৈ নিদিব ই আপোনালোকৰ কৰ্মৰ ক্ষমতাটো প্ৰভাৱ পেলাব পাৰে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব লাগে আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগে ব্যৱসায়ত কিছুমান প্ৰত্যাহ্বান আৰু বাধা স্থায়ী হৈ থাকিব অত্যধিক কামৰ বোজাৰ বাবে অতিৰিক্ত কাম কাজক অৱহেলা কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ উদ্ধতম বিষয়ৰ লগত কোনো ধৰণৰ কথা বিশেষকৈ আপোনালোকে তৰ্ক বিচৰা নকৰিব নিয়োজিত লোকৰ বাবে বহুত দায়িত্ব থাকিব আজি আপোনালোকৰ জীৱন সংগীৰ পৰামৰ্শ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে প্ৰেমৰ সম্পৰ্কবোৰ দিনটোৰ প্ৰথম ভাগত ঘনিষ্ঠ হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰসাম্যহীন খাদ্যৰ বাবে প্ৰাচনতন্ত্ৰ সমস্যা হ'ব পাৰে জাংক ফুড পৰিহাৰ কৰক যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে অপকাৰী গতিকে সেইখিনি খাদ্য এভয়েড কৰি চলিব লাগিব বুলি কৈছে সংগঠিত ৰুটিন আপোনালোকে বজাই ৰাখক দিনটো দ্বিতীয়াৰ্ধত আজি বিশেষকৈ আজি আপুনি ফোন কলৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে এটা পুৰণি পাৰিবাৰিক সমস্যা সমাধান কৰিবৰ বাবে চেষ্টা কৰক মানসিক চাপ নোহোৱাকৈ ব্যক্তিগত বিষয়ত মনোনিৱেশ কৰিব পাৰিব ঘনিষ্ঠ আত্মীয়ৰ পৰা আজি দিনটোৰ মূল্যৱান উপহাৰ পোৱাটো সম্ভৱ আনৰ কামত হস্তক্ষেপ একেবাৰে নকৰিব ইয়াৰ ফলত অপ্ৰয়োজনীয় অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিছুমান নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ধ্যান ধৰি বা আপোনালোকৰ ধৈৰ্য ধৰি কিছু সময় কটালে বুদ্ধিমান ৰূপে কাম কৰিলে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব আৰ্তজনক সহায় কৰিবলগীয়া হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত অৱনতি ঘটিব দিনটোৰ দ্বিতীয়াৰ্ধত প্ৰয়োজন অনুসৰি আয়ৰ উৎস বৃদ্ধি কৰা হ'ব এই সময়ছোৱাত কামৰ লগত জড়িত সৰু সৰু কথাবোৰত বিশেষকৈ অধিক গুৰুত্ব দিয়ক ব্যৱসায়িক ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে কৰ্মস্থলীত এজন সহকৰ্মীয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰখনত এক সুখদায়ক পৰিৱেশ বজাই ৰাখিব প্ৰেমিকাসকলে বা প্ৰেমৰ সম্পৰ্কত দিনটোৰ দ্বিতীয়াৰ্ধত ভুল বুজাবুজিৰ ফলত কিছু বিচ্ছেদ হ'ব পাৰে গতিকে ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে পেটৰ বিষ বা এচিডিটিৰ লগত জড়িত সমস্যা বৃদ্ধি পাব পাৰে কাৰণ অসন্তুলিত খাদ্য আৰু দৈনন্দিন কাম কাজৰ বাবে বুলি কৈছে গতিকে দিনটোৰ প্ৰথম ভাগত আৰু দ্বিতীয় ভাগত খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ মকৰ ৰাশি দিনটো বেছিভাগ সময় বিনোদনমূলক কামত কটাব কিছুলোকে আজি আপোনালোকৰ কামৰ পৰা আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে চেষ্টা কৰি থাকিব আজি আপোনালোকৰ আত্মবিশ্বাস বা আপোনালোকৰ মনৰ যি আপোনালোকৰ সাহস অধিক বৃদ্ধি পাব কাৰিকৰী ক্ষেত্ৰত যুৱক যুৱতীসকলে অতি সোনকালে উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে আনৰ কামত হস্তক্ষেপ কৰিলে সুখ হেৰুৱাব পাৰে শান্তিৰে কটাব লাগে এই সময়খিনি খৰখেদা বা অসাৱধানতাৰে কৰা কামবোৰ পৰিহাৰ কৰিব লাগে আজি ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক কামবোৰ সাৱধানে চম্ভালিব লাগিব কৰ্মৰ ক্ষেত্ৰত তীব্ৰ প্ৰতিযোগিতাৰ হ'ব পাৰে কৰ্মসংস্থাপনত থকাসকলে দিনটো প্ৰথম ভাগত অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱৰ প্ৰতি বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ প্ৰেমৰ সম্পৰ্ক ইতিবাচক আৰু মৰ্যাদাপূৰ্ণ হৈ থাকিব গেছ আৰু এচিডিটিৰ পৰা উপশম পাবলৈ সুসংগঠিত খাদ্য আৰু দৈনন্দিন কাম কাজ বজাই ৰাখক
দিনটোৰ দ্বিতীয়াৰ্ধত শিশুৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব পাৰে। সমাধান বিচাৰিলে বিশেষকৈ উদ্বেগ দূৰ হ'ব, চিন্তাবোৰ দূৰ হ'ব। যিকোনো নেতিবাচক পৰিস্থিতিত আপুনি নিজৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখিব লাগিব। আপোনজনৰ ঘৰত আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগো পাব। খৰখেদাৰ এৰক বুলি কৈছে ধৈৰ্য আৰু সংযম বজাই ৰাখক। বাহন ব্যৱহাৰ কৰাৰ সময়ত সামান্য অসাৱধানতাই আপোনালোকৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত কিছু সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে অপ্ৰয়োজনীয় কাম কাজৰ পৰা আঁতৰি থাকক। ব্যৱসায়িক দায়িত্ব বৃদ্ধিৰ বাবে বহুত কষ্টৰ প্ৰয়োজন হ'ব। শক্তিশালী জনসংযোগ গঢ়ি তোলক। আপুনি কিছুমান নতুন অফাৰ পাব পাৰে। ভালদৰে বিবেচনা কৰিহে সিদ্ধান্ত লওক। চৰকাৰী চাকৰিয়ালসকলে বাঞ্ছনীয় এছাইনমেণ্ট পাব পাৰে। আজি পৰিয়ালৰ সৈতে সময় কটালে সম্পৰ্কবোৰ মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মান আৰু সহযোগিতাৰ যিখিনি মনোভাৱ সেইখিনি বজাই ৰাখক বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি গাফিলতিৰ পৰা বিশেষকৈ আপোনালোকৰ বিৰত থাকক। বুকুৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে। হাৰ্টৰ যিসকলৰ সমস্যা আছে অলপ সাৱধান হ'ব। বতৰৰ বিৰূপ প্ৰভাৱেও আপোনালোকৰ অসুবিধাজনক হ'ব পাৰে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনালোকৰ বহুত বেছি প্ৰয়োজন আছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশি, আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল পাব, কিন্তু খৰখেদাৰ কৰাৰ পৰিৱৰ্তে সময়ৰ সঠিকভাৱে আপোনালোকে ব্যৱহাৰ কৰি আপোনালোকে আগবাঢ়িব লাগিব। সঠিক সময়ৰ বাবে অপেক্ষা কৰক। কিছু ক্ষেত্ৰত আজি আপোনালোকৰ সংবেদনশীলতাই ঘৰ আৰু পৰিয়ালক সুস্থৰ পৰিস্থিতিও বজাই ৰাখিব পাৰিব বা ৰাখিব। যুৱক যুৱতীসকলে নিজৰ বিশেষ প্ৰতিভা আৰু প্ৰদৰ্শন কৰাৰ সুযোগ পাব। কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ কিন্তু সৰু সৰু কথাবোৰক লৈ বেছি খং উঠিলে আজি আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। এই সময়ত ঘূৰি ফুৰাটো সময় আৰু ধনৰ অপচয়। সন্তানৰ সৈতে কিছু সময় নিশ্চয়কৈ কটাব। তেওঁলোকক পথ প্ৰদৰ্শন কৰি থাকিব, তেওঁলোকক ছাপোৰ্ট দি থাকিব। ব্যৱসায়ত আপোনালোকৰ বহুত দায়িত্ব বাঢ়িব আজি বুলি কৈছে। পুৰণি ঋণ পৰিশোধ কৰাত সফল হ'ব পাৰে। নেটৱৰ্কিং আৰু বিক্ৰীৰ লগত জড়িতসকলৰ বাবে এই সময়খিনি অনুকূল সময়। বৈদেশিক বাণিজ্যৰ লগত জড়িতসকলৰ বাবে লাভ কৰিব পাৰে বিশেষ সুবিধা। ঘৰখনৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত দিনটোৰ প্ৰথম ভাগত কিছু সংঘাত, কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কত গুৰুত্ব আৰু সৎ হৈ থকাটো কিন্তু বহুত বেছি প্ৰয়োজন আছে। কিন্তু দ্বিতীয় ভাগত বিশেষকৈ অভিজ্ঞ লোকৰ সংগৰে কিছু মূল্যৱান তথ্য শিকিব, নজনা কথাবোৰ জানিব পাৰিব। এডুকেশ্যন হ'ব। আৰ্থিক বিষয়বোৰ শুভ হ'ব। আপোনালোকৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ সমাধান নিশ্চয়কৈ পোৱা যাব পাৰে। কিছু সময় ধৰ্মীয় কাম কাজত উৎসৰ্গা কৰক। সচেতন হওক যে আজি আপোনালোকৰ আৱেগিক স্বভাৱৰ ফলত কোনোবাই বা আৱেগিক আপোনালোকৰ মনৰ দুৰ্বলতাৰ কোনো যাতে সুবিধা নাপায় তাৰ প্ৰতি ধ্যান ৰাখক, নহ'লে কিছুমান ব্যক্তি আপোনালোকৰ সুবিধা ল'ব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। অতি আত্মবিশ্বাসৰ বাবে যুৱক যুৱতীসকলে নিজৰ ক্ষতি কৰিব পাৰে। আজি মানসিক চাপৰ পৰা উপশম পাবলৈ কিছু সময় আত্মচিন্তাত নিশ্চয়কৈ কটাব লাগে। ব্যৱসায়ত দিনটোৰ দ্বিতীয়াৰ্ধত নতুন উদ্যোগ আৰম্ভ কৰাৰ আগতে বা নতুন ব্যৱসায় এটা আপোনালোকৰ ষ্টাৰ্ট কৰাৰ বাবে এটা সঠিক সময়ত আপোনালোকৰ প্ৰয়োজন আছে আৰু এটা ৰুট মেপ আপোনালোকে তৈয়াৰ কৰক। কেনেকৈ আগবাঢ়িব, কেনেকৈ ব্যৱসায়টো আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত প্লেনিং কৰক। এই সময়ছোৱাত আপুনি আপোনালোকৰ ব্যৱসায়ত যিমানে কঠোৰ পৰিশ্ৰম কৰিব সিমানে অনুকূল ফলাফল পাব। কৰ্মসংস্থাপনত থকাসকলে তেওঁলোকৰ উৎকৃষ্ট কামৰ বাবে তেওঁলোকে হয়তো সন্মানিত হ'ব পাৰে, উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক বুজাবুজিৰ বাবে ঘৰত ভাল সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। মানসিক চাপ আৰু উদ্বেগে আজি আপোনালোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। মানসিক স্থিৰতাৰ বাবে ধ্যান কৰক। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। মীন ৰাশি, ঘনিষ্ঠ আত্মীয়ৰ আগমনে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ইতিবাচক কথা বতৰা আৰম্ভ হ'ব। আজি আপোনালোকৰ ব্যক্তিত্বৰ কিছুমান ইতিবাচক দিশ আনৰ আগত প্ৰকাশ পাব। আনকি আপুনি দীঘলীয়া ভ্ৰমণৰ কথাও বিবেচনা কৰিব পাৰে। কথা বতৰা কৰোঁতে বা পাতোঁতে নিজৰ কিন্তু ৱেটটো বজাই ৰাখক, শিষ্টাচাৰ বজাই ৰাখিব লাগিব, কিয়নো ইয়াৰ ফলত কিছুমান সম্পৰ্ক বেয়া হ'ব পাৰে। বজাৰ কৰাৰ সময়ত অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগিব। বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'লে আজি খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। দেখিছে ছিটুৱেশ্যনটো অলপ বেয়া, গতিকে খংটো নিয়ন্ত্ৰণ কৰিব লাগিব। ব্যৱসায়ত খৰখেদাকৈ সিদ্ধান্ত ল'লে আপোনালোকৰ বৃহৎ লোকচান হ'ব পাৰে। এই সময়ত কিন্তু সাম্প্ৰতিক কাম কাজত মনোনিৱেশ কৰাৰ সময়। সফলতাৰ আনন্দই কেৰিয়াৰত ভুল লক্ষ্যত উপনীত হ'বলৈ নিদিব। কৰ্মক্ষেত্ৰত যিকোনো সমস্যা হ'লে কিন্তু এজন জ্যেষ্ঠ ব্যক্তিৰ সহায় আপোনালোকৰ বাবে প্ৰয়োজন হ'ব। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে ভৱিষ্যত কথা বতৰা দিনটো প্ৰথম ভাগত ডিছকাছ হ'ব পাৰে, আলোচনা কৰিব পাৰে। বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বদ হজম আৰু ভোক কমি যোৱাৰ দৰে সমস্যা স্থায়ী হৈ থাকিব। এই সময়ত লঘু আৰু সহজে হজম হোৱা খাদ্য খোৱাটো প্ৰয়োজন।
দিনটো দ্বিতীয়াৰ্ধলৈ কিন্তু যদি মীন ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনি আপোনালোকৰ কোনো সমস্যা হয় তেন্তে জনাশুনা মানুহৰ পৰা নিশ্চয়কৈ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব, লাজ নকৰিব। আপুনি নিশ্চয়কৈ উপযুক্ত পৰামৰ্শ বা সমৰ্থন লাভ কৰিব। আজি আপোনালোকৰ মানসিক চাপৰ উপশম পাব। ৰাজনৈতিক আৰু সামাজিক সংযোগ লাভজনক বুলি প্ৰমাণিত হ'ব। নিৰ্দিষ্ট কামৰ বাবে সময়ৰ অভাৱত কিছু উদ্বেগ হ'ব পাৰে। সিদ্ধান্ত ল'বলৈ বেছি সময় লোৱা বা মানসিক চাপৰ ফলত আপুনি গুৰুত্বপূৰ্ণ কামবোৰ হেৰুৱাব পাৰে। শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ বাবে চেষ্টা কৰক। ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে দিনটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায়িক পৰিৱৰ্তনৰ বাবে আপুনি চেষ্টা কৰিব লাগিব, পৰিকল্পনাত ভালদৰে মনোনিৱেশ কৰিব লাগিব। আপুনি কিছু উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। নিবনুৱা লোকেও কিছু বাধা দেখিব। নিয়োজিত লোকে আজিৰ দিনটোত হয়তো কোনো ঊৰ্ধ্বতন বিষয়াৰ লগত কাজিয়াত পৰিব পাৰে। আজি ব্যস্ততাৰ মাজতো জীৱন সংগীৰ বাবে কিছু সময় উলিওৱাটো নিশ্চিত কৰক। ইয়াৰ ফলত আপোনালোকৰ কৈছে যে সম্পৰ্কত মধুৰতা আহিব আৰু আপোনালোকৰ ৰোমান্টিক সম্পৰ্কও গভীৰ হ'ব। ইজনে সিজনৰ অনুভৱক বুজি পাব, আৱেগবোৰ বুজি পাব। সমস্যাবোৰ সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ সকলো কথা বাদ দি নিজৰ ষ্টাডিৰ ক্ষেত্ৰত, নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰাৰ সময় বুলি কৈছে। আজি কামৰ বোজাৰ বাবে মানসিক চাপ আৰু ক্লান্তিৰ প্ৰাধান্য থাকিব পাৰে। গতিকে কামৰ মাজতেও নিজৰ স্বাস্থ্যৰ, নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। স্বাস্থ্যৰ যত্ন ল'ব লাগিব। পুষ্টিকৰ খাদ্য খাব লাগিব। যিখিনি খাদ্য পাতি আপোনালোকৰ হেল্থৰ বাবে উপকাৰী সেইবোৰ এভইড কৰি চলিব লাগিব, এৰাই চলিব লাগিব। আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি